আকো এবাৰ দূৰৰ পৰাই নমস্কাৰ জাপানে 7G টেলিকম সেৱা আৰম্ভ কৰিলে চীনে গ্লাছৰ 3D দলং নিৰ্মাণ কৰিলে আৰু আমাৰ তেজ খোৱা ভক্ত কেইটাই লেট্ৰিনকে বিকাশ বুলি টেটু ফালি আছে প্ৰকৃত নাম আছিল সৰ্বানন্দ সোণোৱাল এনআৰচিত নাম আহিল গৰ্ভানন্দ নুনুৱাল বৰ্ষৰ আৰম্ভণিৰ আটাইতকৈ দুখ লগা কথাষাৰ আজি আপোনালোকে যদি মোক এনে ধৰণে এঘৰীয়া কৰে মই কলৈ যাম ক্ৰিকেট পিচখন থাকিবলৈ ভাল এখন তিৰপাল নাই আৰু 5 লাখ বিদেশী ৰাখে আমি 10 দিন ইণ্টাৰনেট নোহোৱাকৈ আছিলো তহঁতে 10 মিনিট মোবাইল নোহোৱাকৈ থাকিব নোৱাৰা হা উক্ত বাক্যহাৰী মই বাপেক মাক হলে ল'ৰা ছোৱালী কেইটাক কম এইবাৰ মেট্ৰিকত আহিবলগীয়া প্ৰশ্ন মৃত্যুৰ পাছত মহাত্মা গান্ধী আকৌ কেতিয়া অসমলৈ আহিছিল যেনেকে ৰাণু মণ্ডল হেৰাই গল আ কৰি বিজেপিও হেৰাই যাব কা কৰি মুৰ্গী এটা খাম বুলি আনিছিলো দেখো ঘৰত পিয়াজ নাই মুৰ্গীটো এৰি দিলো এতিয়া হি ফুৰ্তিত বিজেপি চৰকাৰ জিন্দাবাদ বুলি চিঞৰি আছে ডিয়াৰ পাবজি প্লেয়াৰ ওলাই আহা Let's go! এতিয়া ৰিয়েল লাইফত এনিমি মৰা সময় আহি গ'ল আমাক কেপ কিয় লাগে কাৰণ মোৰ গাৰ্লফ্ৰেণ্ড বাংলাদেশত আছে এইখন অসম হয় ভাই ইয়াত কেৱল তই কোন কেলাহে চলিব তুমি কেৰা নহয় জয়াই অসম কোনেনো ভাবিছিল এজন চাহ বেপাৰী এদিন গৈ দেশ বেপাৰী হ'ব বুলি বাছত বহিলে খিৰিকীৰ কাষৰ চিটটোৱে কাকো এৰি নিদিও আৰু কেলা বাল বাংলাদেশীক অসমৰ মাটি এৰি দিম নে চাল্লা আমি মৰিছো বাংলাদেশী অসমলৈ নহাতো এওক লাগে আকৌ পাকিস্তানীও অহাতো গেছ আৰু বাচন লগত মানি লৈছো অসমৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল মূৰ্খ কিন্তু শিক্ষাগুৰুক মাল বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা কোন ফালৰ পৰা জ্ঞানী বুলি ক'ব পাৰি মিছা কথা ক'লে কি হয় হিমন্ত কেঞ্চাৰ বেমাৰ হয় ছাৰ তেন্তে তই এতিয়ালৈকে কেনেকৈ বাচি আছা বাংলাদেশী কিসনে আনে কো বোলা মাদ্দাৰ চোত পলা কেলা বহুত মাৰিব কবিৰ সিঙে জনতাৰ মুখ্যমন্ত্ৰী হিৰো বাংলাদেশীৰ মুখ্যমন্ত্ৰী জিৰো কাপুৰুষ কাক বোলে ছাত্ৰ যি পুৰুষে কা সমৰ্থন কৰে তাকে কাপুৰুষ বোলে আজি প্ৰতিবাদ অহাকালি সকলো পাহৰিব 2021ত ৰাস্তাত চিঞৰিব আকো এবাৰ মোদী চৰকাৰ এয়াই অসমীয়া
100 কোটি টকীয়া হেলিকপ্টাৰত উঠি 5 কোটি টকীয়া BMWত অহা যোৱা কৰি 10 লাখ টকীয়া কোট পিন্ধি তথাপিও বোলে চকীদাৰ হয়। 1 টকাত চাউল দি 100 টকাত পিয়াজ কিনালৈকে বহুত পৰিৱৰ্তন হ'ল। হাতজোৰ কৰিছো এনেকুৱা পৰিৱৰ্তন নালাগেও আমাক। প্ৰতিবাদৰ নাম শুনিলে ইণ্টাৰনেট বন্ধ কৰা চৰকাৰে আকৌ 2022 চনৰ পৰা ভাৰতৰ প্ৰতিখন গাঁৱতে ফ্ৰী ৱাইফাই দিয়াৰ কথা কয়। এছাম ক্ৰিকেট এছ'চিয়েশ্যন নে বিউটি পাৰ্লাৰ কেলা? ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है। আমাৰ দেশত আধা জীৱন যায় চাৰ্টিফিকেট আৰ্জন কৰোতে আৰু বাকীখিনি যায় জেৰেক্স মাৰোতে। উজনি নামনি ব্ৰহ্মপুত্ৰ বৰাক কথা নাই ভাই। অসম এখনেই আৰু আমি চব অসমীয়া। জয়াই অসম। জীৱন বাটত বহুতো বাধা আহিব, কিন্তু তুমি বাল নেকি কেলা বুলি কৈয়ে আগুৱাই যাব লাগিব।